মলুৱা মুখ বেকা গৰু চুৰ এইবাৰ পৰিল সাংবাদিকৰ পিছত। মই যেতিয়া ভিডিঅ'টো বনাই আছো এই মুহূৰ্তলৈকে কোনো এটা সাংবাদিকে কিন্তু একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই আৰু তেওঁ নিজ মুখেৰে কৈছে, সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো আন দিনাৰ দৰে মোৰ অন্য এটি নতুন ভিডিঅ'। আৰু ভিডিঅ'টোৰ মূল কথা হ'ল সাংবাদিকক দুৰ্ব্যৱহাৰ আৰু কোনে কৰিছে, গৰু চুৰে কৰিছে। আৰু চুৰক চুৰ বুলি ক'লেতো লাজ পাবই নহয় জানো। গতিকে মই যদি মিছা কৈছো অকমান কিবা এটা চাই লওক। আপুনি পঢ়িব নাজানে, ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছো। আপুনি পঢ়িব নাজানে, আপুনি পঢ়িব নাজানে দিয়ক। এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণী মানুহৰ লগত কথা নাপাতো। আপোনালোকৰ মালিকে কেতিয়াবা সুধিব, মই উত্তৰ দিম। মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে। নিশ্চয় দেখিলে এইজনেই হ'ল বোলে উন্নয়ন দপ্তৰৰ মন্ত্ৰী আৰু তেওঁ লগতে হ'ল এজন চুৰ। আৰু চুৰ কি, গৰু চুৰ। আপোনালোকে সকলোৱে গম পাইছে, ইতিমধ্যে সকলো একদম ফাটি ফুটি ওলাইছে। আৰু আমাৰ নিচিনা সৰু মানুহে যদি সেইবিলাক কাম কৰিবলৈ যোৱা হয় অত সময় জেলত থাকিবলগীয়া হ'ল হয়। কিন্তু তেওঁ হ'ল মন্ত্ৰী আৰু তাতে হ'ল মামাৰ সোঁহাত বাওঁহাত দুজন আছে, তাৰে এইজন হ'ল সোঁহাত। আৰু মামাৰ সোঁহাত কাৰণে তেওঁ এতিয়ালৈকে জেলত যোৱা নাই। আৰু ইমান নিৰ্লজ্জ, তেওঁ এতিয়া কি কৰিছে, চাফাই দিবৰ কাৰণে সংবাদমেল পাতিছে। আৰু সংবাদমেল পাতিলে আমি দেখো যে ওচৰত কোনোবা এজন নহয় কোনোবা এজন থাকে, কিন্তু এইজনে অকলে অকলে সংবাদমেল পাতিছে। আৰু সেই সংবাদমেলৰ শেষোপা আৰু দিব মানে মই ইয়াত ভৰাই দিয়া নাই। কিয় দিয়া নাই, এইবিলাক এনেই জেগা হেৰি কৰিবলৈ দৰকাৰ নাই। এইখন কিবা উল্টা পুল্টা কিবা কিবি বকি থাকে আৰু এইবিলাক শুনিলে মাথাটোৱে কাম নকৰা হয়। আৰু মই কৈছোৱে যে চুৰক সদায় চুৰ বুলি ক'লে লাজ পাবই। আৰু সাংবাদিকসকলে তেওঁক প্ৰশ্ন কৰাৰ লগে লগে তেওঁ জাঙুৰ খাই আহিছে। সাংবাদিকসকলক তেওঁ মানে একদমেই পূৰ্বপুৰুষলৈকে ধৰিছে। তেওঁ পূৰ্বপুৰুষটো যে সাংবাদিকসকলে গম পায়, তেওঁ সেই কথাটো গম পায় নে নাপায়। কিমান নিৰ্লজ্জ হ'ব লাগিব। চুৰৰ মুখত ৰাম নাম। আৰু তেওঁ কি কৰিছে, ইতিমধ্যে গৰু খুটি, এই তাতো এখন গণ্ডগোল। আৰু গৰু খুটিৰ পৰাই আচলতে গৰু খুটিলৈ অনা গৰুকেই আচলতে তেওঁ চুৰ কৰিছে। আৰু আচৰিত এটা কথা, গৰু চুৰ কৰে মানুহে আৰু এই গৰুক চুৰ কৰিছে গৰুৱে। হে ভগৱান। আৰু এটা কথা আপোনালোকক কওঁ, এই জয়ন্ত মল্ল বৰুৱা বোলাজনী তেওঁ একদম বৰ দম্ভালনি মাৰে। নলবাৰীত মানে তেওঁ কথা মতেহে সকলো উদ্বহ কৰে। তেওঁ মানে খুৱাই পিন্ধাই ৰাখিছে যে মানুহখিনিক, সেইকাৰণে তেওঁ কথা মতে আৰু উদ্বহ কৰে। গতিকে এইবিলাক যে গৰু চুৰ যে কৰিছে, এতিয়া যে ধৰা পৰিছে, আৰু নলবাৰীৰ কিছু সচেতন যুৱকে তেওঁ সেইবিলাক কৰ্মকাণ্ডত মানে লজ্জা অনুভৱ কৰিছে। আৰু লজ্জা অনুভৱ কৰাৰ কাৰণে তেওঁ কি কৈছে আপোনালোকৰ মাজলৈ আগবঢ়ালো, চাওক। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি সাংবাদিকসকলক মাতি নি যেনেকৈ অপমান কৰিলে, এয়া সঁচাকৈ গৰিহণাৰ যোগ্য। এগৰাকী মন্ত্ৰী হয়, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ মুখত এনেকুৱা শব্দ আমি শুনিবলৈ পাই আচলতে সঁচাকৈ লজ্জাবোধ অনুভৱ কৰিছো। মই বিশেষকৈ নলবাৰীবাসী হয়, যিহেতু নলবাৰী সমষ্টিক প্ৰতিনিধিত্ব কৰে, এনেকুৱা এগৰাকী ব্যক্তিক লৈ সঁচাকৈ আমি লজ্জিত অনুভৱ কৰিছো আৰু গোটেই নলবাৰীবাসীয়ে লজ্জিত অনুভৱ কৰিছে। এইগৰাকী জয়ন্ত মল্ল বৰুৱাই যি গো পালন কৰি খাটি খোৱা লোকসকলৰ পেটত লাথ মাৰি নিজৰ পত্নীৰ নামত 50 লাখ টকাৰ ৰাজসাহায্য লৈ যেতিয়া ধৰা পৰিলে তেতিয়া তেওঁ লাজ পাইছে। এতিয়া কি হ'ল, এতিয়া যেতিয়া তেওঁ গিৰগাঁও তেওঁৰ নামত যেতিয়া গৰু খুটিলৈ যোৱা গিৰগাইবিলাক যেতিয়া অন্তৰ্ধান হোৱা গিৰগাই তেওঁৰ তাত ওলাই পৰিলে তেতিয়াও তেওঁ লাজ পায়। আজি কৈছে যে সাংবাদিকসকলক তেওঁ তলৰ শ্ৰেণীৰ মানুহৰ লগত কথা নাপাতে। আপুনি কিমান ওপৰৰ শ্ৰেণীৰ মানুহ সেই কথা আপুনি প্ৰথমতে স্পষ্ট কৰক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া। আমিও জানো, ৰাইজে জানে, গৰু চুৰি কৰিব পৰা ব্যক্তি এগৰাকী কিমান তলৰ শ্ৰেণীৰ বা কিমান ওপৰৰ শ্ৰেণীৰ মানুহ ৰাইজে ভালকৈ বুজি পায়। সেইকাৰণে মই আপোনাক কৈছো, আপুনি অনতি পলমে 24 ঘণ্টাৰ ভিতৰত সাংবাদিকসকলৰ ওচৰত, সাংবাদিকজনৰ ওচৰত বিনা চৰ্তে আপুনি ক্ষমা খুজক। নহলে কিন্তু আপোনাৰ বিপক্ষে যে অসমৰ ৰাইজে জাগি উঠিছে সেই কথা আপুনি ভালকৈ দেখা পাব। মই আপোনাক এটা কথা কৈছো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এই যে আপুনি যে বন্দাজনৰ মাটি দখল কৰি ঘৰ বনাইছে, এই যে আপুনি পত্নীৰ নামত 50 লাখ টকা ৰাজসাহায্য লৈছে, এই যে গিৰগাই চুৰি কৰিছে, এইবিলাক মাত্ৰ আপোনাৰ এটা বা দুটা পৃষ্ঠা খোল খাইছে আপোনাৰ দুৰ্নীতিৰ। সম্পূৰ্ণ কিতাপ খুলিবলৈ এতিয়াও বাকী আছে। সেইকাৰণে সাৱধান কৰি দিছো জয়ন্ত মল্ল বৰুৱা, অনতি পলমে সাংবাদিকগৰাকীৰ ওচৰত আপুনি ক্ষমা বিচাৰক। আৰু আপুনি গো পালন কৰা লোকসকলৰ যে পেটত লাথ মাৰি যে 50 লাখ টকা যে আপুনি আত্মসাৎ কৰিব বিচাৰিছে, আপুনি যে প্ৰতি লিটাৰ গাখীৰৰ নামত 5 টকাকৈ দিয়া বুলি কৈ যে আপোনালোকৰ চৰকাৰখনে যে
গো পালকসকলৰ পৰা যে পেটত লাথ মাৰি যে আপোনালোকে কোটি কোটি টকা যে আপোনালোকে আত্মসাত কৰি আছে তাৰ উত্তৰ দিব লাগিব। পুনৰবাৰ কৈছো, আপুনি সাংবাদিকসকলক তলৰ শ্ৰেণী বুলি কৈ আপুনি যি তাচ্ছিল্য কৰিছে তাৰ বাবে আপুনি ক্ষমা খুজিব লাগিব। আৰু আপুনি এই যে গীৰ গাই চুৰি কৰা কাৰ্যত যে আপোনালোক যে লিপ্ত আছে, আপোনালোক কোন শ্ৰেণীৰ মানুহ সেইটো কথা আপুনি স্পষ্ট কৰিব। নিশ্চয় আপোনালোকে সেই যুৱকজনে কোৱা কথাখিনি শুনিলে নহয়নে বাৰু? শুনাৰ পিছত বাৰু আপোনালোকৰ মনতে তেওঁৰ প্ৰতি ঘৃণাভাৱ অহা নাইনে কওকচোন? আৰু সকলোৱে ফেচবুকতে হওক বা ইউটিউবতে হওক চোৱাৰ লগে লগে এনেকুৱাই মানে মানুহবিলাকে গালি পাৰে, তেওঁ সেইবিলাক চাইনে নাচায় বাৰু? আৰু মইতো কালি এটা ভিডিঅ'ত মই কৈছোঁৱে, অইনে যদি কয় হাঁহটো হাঁহ ক'ত চৰে, তেওঁ কয় বোলে পাৰ উৰি ফুৰিছে। তেওঁ হ'ল তেনেকুৱা। আৰু এজন হেৰিয়ে কৈছে কালি মই দিছিলোঁ সেইটো, নিতুমণি শইকীয়াই কৈছিলে অল্পবিদ্যা ভয়ংকৰী। আৰু মইতো কালি কৈছোঁৱেই ন, জুবিনৰ গৰু যেতিয়া, আৰু সেইকাৰণে গৰু আচলতে চুৰ কৰিবলৈ গৈছে, গৰুৱে গৰু চুৰ কৰিছে, সিমানখিনিয়ে। আৰু তেওঁ নিজ মুখেৰে সেইবিলাক কথা যে কৈছে, কি ধৰণে কৈছে বাৰু চাওকচোন। সেইকাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে, ক'ব পাৰোঁ, কৈছোঁ। যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছোঁ, আজিও ক'ম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ স্বত্বাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে। আপোনালোকে নেটত চালে পাব। স্বত্বাধিকাৰী লিখি থৈছে যে তেওঁ কি লিখিছে, জয়ন্ত বৰুৱা proudly introduced himself as a great grandson of legendary হেমচন্দ্ৰ বৰুৱা। তাৰমানে তেওঁ পৰিণাতি লিজেণ্ডাৰী হেমচন্দ্ৰ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ডছন বুলি তেওঁ গৌৰৱ অনুভৱ কৰে। কিন্তু তেখেতে প্ৰমাণ কৰি দেখুৱাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ ভাষাৰ জনক হেমকোষৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয়? তেওঁ গ্ৰেট গ্ৰেণ্ডছন হয় নেকি? পৰিণাতি হয় নেকি? মই কৈছোঁ যে তেওঁ কোনো পৰিণাতি নহয়। গোটেই অসমক আভুৱা ভৰি, গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণাতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে। তেওঁ গ্ৰেট গ্ৰেণ্ডছন, তেওঁ পৰিণাতি। হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ, অসমৰ জাতীয় জীৱনৰ, অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি। সেইজন ব্যক্তিৰ পৰিণাতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণাতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক। তেওঁ কওক, মই তথ্য সহকাৰে মই কৈছোঁ যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণাতি নাই, কোনো বায়'লজিকেল পৰিণাতি গ্ৰেট গ্ৰেণ্ডছন নাই। গতিকে তেওঁ কোনো বায়'লজিকেল গ্ৰেট গ্ৰেণ্ডছন নহয়। গতিকে এনেকুৱা এটা ইমান যাৰ জীৱনৰ পৰিচয়টোৱে ভুৱাৰে আৰম্ভ হৈছে, যাৰ জীৱনৰ পৰিচয়টো, যাৰ আইডেণ্টিটি, মোৰ যদি পৰিচয়টোৱে ভুৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে। এতিয়া মই গৌৰৱেৰে কওঁ যে মই চান্দকুচীয়া মল্লভোজৰ বৰুৱা, নলবাৰীৰ চান্দকুচীয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা। মোৰ বংশক লৈ গৌৰৱ কৰোঁ। এইটো মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব পাৰোঁ। তেওঁ কৈছে যে পণ্ডিত মানে আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধেয় ভাষাৰ আমাৰ হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণাতি। তেওঁতো নহয় পৰিণাতি। কিয় অসমৰ ৰাইজক এনেকুৱা আভুৱা ভৰিছে? কিহৰ কাৰণে তেওঁ অসমৰ ৰাইজক ইমান ডাঙৰ মিছা কথা কৈছে? অকল সেইটোৱে মিছা কথা নহয়, তেওঁৰ মিছা কথা ইমান। আপোনালোকে আগতে সংবাদ মাধ্যমত বহুতে পাইছিল চাগে, সোণাপুৰত ট্ৰাইবেল বেল্টত ট্ৰাইবেল বুলি দেখুৱাই মাটি কিনিব গৈছিল, হাইকোৰ্টৰ ৰসত পৰিছিল, মনত আছে চাগে আপোনালোকৰ। ট্ৰাইবেল বেল্টত মানুহে নিজকে অনুসূচিত জনজাতি বুলি কৈ ট্ৰাইবেল বেল্টত মাটি কিনিব যোৱা মানুহজন কিমান অধম হ'ব পাৰে? মই এইটো শব্দ কৈছোঁ, কিমান অধম হ'ব পাৰে? সেইজন মানুহে আকৌ আমাক নীতি শিক্ষা শিকাব নেকি? কওকচোন, সেইজন মানুহে মোক নীতি শিক্ষা শিকাব নেকি? তেওঁ হ'ল স্বত্বাধিকাৰী। গতিকে তেওঁৰ চেনেলত কি বজিছে এইবিলাক আপোনালোকেও বজাই দেখুৱাব যে তেওঁ যেনেকৈ আমাৰ সন্মুখত বুমটো পঠাই দি সোধে যে আপোনাৰ পত্নীয়ে ৰাজআই জ্বলিছে, আপোনালোকে তেওঁৰ ওচৰত বুমটো পঠাই দি সুধিব যে আপুনি হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নেকি? সুধক হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নে নহয়? তেওঁ উত্তৰ দিয়ক অসমৰ ৰাইজক। ইমান দিনটো একেবাৰে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈ বেইলি সংস্কৰণ কৰি দেখুৱাই দিয়ে, এনেকুৱা এটা দেখুৱালে যে তেওঁহে তেওঁৰ বালিকাধীন, তেওঁহে তেওঁৰ অথৰিটি নহয়, মানে তেওঁৰ মানে হেৰিটো তেওঁৰ ওচৰতে আছে, তেওঁতো পৰিণাতি নহয়। গতিকে তেনেকুৱা আভুৱা ভৰা মিছা কথা কোৱা মানুহ এজন কিমান বেয়া হ'ব পাৰে, সমাজ জীৱনৰ কাৰণে কিমান কুলুষিত হ'ব পাৰে, সেই কথাটো আপোনালোকে জানিব লাগে। আৰু মই জানিবৰ কাৰণে কথাটো কৈছোঁ। মোৰ এইবিলাক কোৱাৰ ইণ্টেনশ্যন নাছিল। কিয়? আমি ৰাজনীতি কৰা মানুহ, আমি যেতিয়া চৰকাৰী কামত থাকোঁ আমাক কেতিয়াবা সমালোচনা কৰক, আমাৰ ক'বলগীয়া একো নাই। এটা মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে, সেই ব্যৱসায়লৈকে, মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। মোৰ ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয়। আৰু সেইকাৰণে মই কৈছোঁ
মোৰ ইমান দিন আমাৰ লগত মোৰ বহুত নিউজ বজায়, মই কেতিয়াও নকওঁ নিউজ বজায়, অধিকাৰ আছে, প্ৰত্যেকটো সংবাদ মাধ্যমৰ অধিকাৰ আছে। সংবাদ মাধ্যমে মোৰ ভাল বজাব, কেতিয়াবা বেয়া বজাব, ভাল বজালে প্ৰশংসা কৰোঁ, বেয়া বজালেও বেয়া নাপাওঁ, ঠিক আছে বজাব, আমি তাৰ পৰা সংশোধন ল'ম, কিবা ভাল কাম কৰিম। কিন্তু সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে, কোনো অনিয়ম কৰি তাৰ ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই, বেংকৰ লোন লৈছে, লোন লৈ তাত ছাবচিডি পাইছে। তাৰপিছত তেওঁ তাৰ আগতেও এপেক্স বেংকৰ লোন লৈছিলে, তাৰ আগতেও ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিলে, তেতিয়াও নেটফিৰ পৰা ছাবচিডি পাইছে। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকত যদি লোন লৈ ছাবচিডি পায়, এইটো নিয়ম। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাকৰ চেক্টৰত ইভিন মই সিদিনাখনো কৈছোঁ যে আমি এতিয়া ইণ্ডাষ্ট্ৰী বনাই আছোঁ, ইণ্ডাষ্ট্ৰীবিলাকত আমি 30% কেপিটেল ছাবচিডি নিদিওঁ নেকি? কোনোবা এখন হোটেল বনালে 5 কোটি টকা ইনভেষ্ট কৰি হোটেল বনালে তো 30% কেপিটেল ছাবচিডি আমাৰ পৰা চৰকাৰৰ পৰা লৈ যায়, GST ৰিবেট পায়। তো যি ইণ্ডাষ্ট্ৰী আমি প্ৰমোট কৰিব খোজোঁ সেই ইণ্ডাষ্ট্ৰীত চৰকাৰে এনেকুৱা ছাবচিডি দিয়ে, ই সকলোৱে পাব, ই প্ৰতিদিনৰ মালিকে বিচাৰিলেও পাব, আৰু মালিকেও তেনেকুৱা চাগে 2-এটা লোৱা ওলাব, মোৰ ওচৰত তথ্য অহা নাই, তেওঁলোকে পাব, চবেই বিচাৰি পায়। অলপ কেইদিনমান আগতে এনেকুৱা ছাবচিডি বিচাৰি আপোনালোকৰ সংবাদ সেৱাৰ 2-এজন মালিকে আবেদনো কৰিছে, মই জানো। গতিকে সকলোৱে পাব, এইটো কোনো অন্যায় নহয়। গতিকে এনেকুৱা ধৰণৰ ন্যায়সংগত কাম এটা কৰাৰ পিছতো আৰু অলৰেডি এছেম্বলিত ওলাই গৈছে, এছেম্বলিত তথ্যই আহিছে যে এই 90জনী গীৰ গাই কাক দিছিলে, কিমান পইচাত দিছিলে, সেই তথ্য এছেম্বলিত পদ্ম হাজৰিকাই দি দিছে। এটা নিউজটো বজাবলৈ যদি ঠিক আছে তথ্য নাই, গৰুখুটিৰ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আছে, তেওঁকতো চিনি পায়, তেওঁ সুধিলে তেওঁ তথ্যটো দি দিয়ে। তাৰমানে ইণ্টেনশ্যনেলি আমাৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে তেওঁলোকে কাম কৰে। গতিকে এনেকুৱা ইণ্টেনশ্যনেলি নষ্ট কৰিলে তেওঁলোকৰ সমাজত যিটো প্ৰতিষ্ঠা তাকোতো নষ্ট কৰিব লাগিবনে নাই? গতিকে আপোনালোকে এইটো বজাব যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ একো নহয়, কাৰণ তেওঁৰ প্ৰতিষ্ঠাটো হেমচন্দ্ৰ বৰুৱাৰ পৰিণতি বুলি। তেওঁ অসমত প্ৰতিষ্ঠা কৰিব বিচাৰে যে মই হেমচন্দ্ৰ বৰুৱা মানে এটা পণ্ডিত, এটা ইমান ডাঙৰ পৰিয়ালৰ পৰা ইমান জ্ঞানী মানুহৰ মই পৰিণতি বুলি প্ৰতিষ্ঠা কৰে, তেওঁ আচলতে একো নহয়। গতিকে সেইটো আপোনালোকে বজাব লাগিব। তেওঁৰ প্ৰতিষ্ঠাটো আমাৰ প্ৰতিষ্ঠা যেনেকৈ নষ্ট কৰিব খোজে, তেওঁলোকৰ প্ৰতিষ্ঠাও নষ্ট আপোনালোকে কৰাৰ দায়িত্ব। কিয় দায়িত্ব? যে আমাৰ প্ৰতিষ্ঠা নষ্ট যোনে কৰিব, আমি কোনো বেয়া কাম কৰা নাই। মই দায়িত্ব সহকাৰে কৈছোঁ 2015 চনত বিজেপিত যোগদান কৰাৰ পৰা কোনো ধৰণৰ বেয়া কাম, কোনো ধৰণৰ অসামাজিক কাম, কোনো ধৰণৰ ৰাষ্ট্ৰক বেয়া কৰিব পৰা কোনো কাম কৰা নাই, এইটো দায়িত্ব সহকাৰে কৈছোঁ। কোনোবাই যদি প্ৰমাণ দিব পাৰে তেতিয়া মই ক'ম যে এইটো আপুনি বেয়া কাম কৰিছে, আজিলৈকে কৰা নাই। গতিকে আমি সততাৰে ক'ব পাৰোঁ, কিন্তু তেওঁলোকে সেই সততাৰে ক'ব নোৱাৰে। মই ক'লোৱে যে নামৰ যাৰ পৰিচয় গণ্ডগোল, জনজাতি বুলি নিজৰ মাটি কিনিব যায় ট্ৰাইবেল বেল্টত, সেই মানুহৰ কি হেৰি আছে? এতিয়া যিজন তাৰ মুখ্য সংপাদক, তেওঁলোকে বহুত নিউজ বজাই থাকে, অজস্ৰ গ্ৰাহস্থ হিংসাৰ নিউজ বজায়, সৰু ঘটনা এটা হ'লে এনেকৈ বজায় যে পৰিয়ালটোৱে মুখ ওলাব নোৱাৰা হৈ যায়। সেইজন মানুহৰ পত্নীক তেওঁ কি কৰে, সেইজন মানুহৰ কন্যাক তেওঁ কি কৰে, কন্যাই আহি নিজৰ ষ্টুডিঅ'ৰ ভিতৰত মুখত থু মাৰি থৈ যায়, সেইবিলাক ঘটনাটো আপোনালোকে জানে, সংবাদ মাধ্যমৰ চব মানুহে জানে। সেই মানুহে এটা চুট্টাই লগাই সুন্দৰভাৱে বিৰাট ভাল ভাল ভদ্ৰলোকৰ দৰে কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? আছে জানো নৈতিক অধিকাৰ? নিজে প্ৰথম সৎ হ'ব লাগিব। হজৰত মহম্মদে যেনেকৈ চেনি খাবলৈ নিজে বন্ধ কৰি মিঠাই খাবলৈ বন্ধ হৈ মিঠাই খাব হাক দিছিল, তেনেকৈ নিজক প্ৰথম সৎ কৰি লোৱা, নিজক প্ৰথম সৎ কৰি লোৱা, তাৰপিছত বেলেগৰ কথা ক'বা। এনেকুৱা ধৰণৰ নৈতিক স্খলন হোৱা কিহৰ কাৰণে হৈছে সেইটো আপোনালোকে জানে। তেওঁলোকে যেনেকৈ বেলেগৰ গ্ৰাহস্থ হিংসা বজাই থাকে, তেওঁলোকৰ মুখ্য সম্পাদকজনৰ গ্ৰাহস্থ হিংসাৰ ওপৰত এটা টকশ্ব' পাতক, যদি সাহস আছে। হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক নহয় বুলি এটা টকশ্ব' পাতক। যিজনে এইকেইদিন খুব চিঞৰ বাখৰ কৰি আছে, আপোনালোকৰ বহুতৰ মাজত সেইটো ধৰণৰ 2 বছৰ 1-1.5 বছৰ আগত এটা ভিডিঅ' আছে, যিজনে চিঞৰ বাখৰ কৰি আছে, ক'ত ধৰা পৰিছিল গুৱাহাটীত, সেই ভিডিঅ'টো আপোনালোকৰ তাত আছে, বহুতৰে আছে, মই কোৱা নাই। সেই ভিডিঅ'টো লাগিলে কেতিয়াবা দি দিম। যিজনে এইকেইদিন টিভিত বিৰাট, আৰু তেওঁ সেই মুখ্য সম্পাদকজনৰ খুলখালিয়া, নিজৰ বায়েকক এনেকুৱা কৰাৰ পিছতো যদি কাৰোবাৰ মানৱতা নাথাকে, কোনো ধৰণৰ মানৱতা নথকা মানুহ হয় যে নিজৰ বায়েকক অত্যাচাৰ কৰিলেও যদি তেওঁ সহ্য কৰিব পাৰে, সেইজন মানুহৰ ক'ত মানৱতা আছে কওক? মই আজি এইকাৰণে কৈছোঁ যে এইবিলাক কথা সমাজে জানিব লাগে। আমাক যেনেকৈ নগ্ন কৰিবৰ কাৰণে, বেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰে, যে আমি নোহোৱা কথাটো, আমি নোহোৱাটো বেয়া দেখাবলৈ চেষ্টা কৰে, সেইবিলাক হোৱা মানুহৰ কথা কৈছোঁ যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক পৰিণাতি নহয়। মুখ্য সম্পাদকজনৰ পত্নীৰ অত্যাচাৰ, মানসিক অত্যাচাৰ, অত্যাচাৰ, অইনৰ লগত সম্পৰ্ক, এইবিলাক সকলোৱে জনা কথা। তাৰ উদাহৰণ আপোনালোকেও জানে, যিজন খুলখালিয়াকে তাত চাকৰি কৰে, এইকেইদিন বিৰাট তেওঁ টক শ্ব'ত এক্টিভ হৈ আছে, তেওঁৰ এটা ভিডিঅ' আপোনালোকৰ হাততে আছে। তেওঁ দেখিলানে
সেই গৰুৱে কি ধৰণে কথাখিনি কৈছে, কিমান নীলাজ, আৰু তেওঁ কথাখিনি যেতিয়া সাংবাদিকক মানে আক্ৰমণ কৰি কৈছে, এতিয়া সাংবাদিকসকলে কি প্ৰত্যুত্তৰ দিয়ে নে নিদিয়ে সেইটো হ'ব লক্ষণীয়। কাৰণ আজিকালিতো আপোনালোকে জানেই সাংবাদিকসকলকো প্ৰায় কিনিয়ে থৈছে, আৰু ইমান অপমান কৰাৰ পিছত যদি সাংবাদিকসকল মানে চুপ হৈ থাকে তেতিয়া আপোনালোক জানিব যে সাংবাদিকসকলৰ কোনো কামেই নাই। গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।